নমো নৰসিংহ ৰূপী ভগৱান দুৰ্জনৰ পৰি তুমি ভকতৰ প্ৰাণ হে ৰাম প্ৰলয় গৰ্জন যেন দিলা সমিধান স্ফটিকৰ স্তম্ভে আহি হৈলা প্ৰহ্লাদে ভকতি কৰে পঞ্চপৰি সতে ভক্তিৰ তত্ত্ব জ্ঞান পাইলে মাতৃৰ গৰ্ভতে ৰাম হিৰণ্যকশিপু পিতৃ বিহিলে কতনা শাস্তি লোভিলে কৰুণা হৰি ভকতিৰ পুত্র নানা আস্তি
দৈত্যৰাজ হিৰণ্যকশিপুৱে পুত্ৰ প্ৰহ্লাদক শিক্ষা দিবৰ নিমিত্তে দুজনা গুৰু সন্দামৰ্কৰ ওচৰত অৰ্পণ কৰিছিলে। কিন্তু প্ৰহ্লাদে কি কৰিলে, দৈত্যৰ শাস্ত্ৰ নপঢ়ে, দৈত্যৰ নীতি নিয়ম একোকে নামানে, কেৱল হৰিনাম লয়। তেতিয়া গুৰু দুজনে দৈত্যন্তক আপত্তি দিছিলে। কেনেধৰণে দিছিলে মই নিবেদন কৰিছো। হেৰা সন্দামৰ কবুদতিহু নিউ দৈতেশ তোমাৰ সন্তান ভৈল অধম পাম। ৰাম নপৰ হয় দৈত্য শাস্ত্ৰ লয় হৰিনাম। জানিবা প্ৰহ্লাদে বংশত আনিলে যেতিয়া এই সন্দামৰ্কই আপত্তি দিলে, তেতিয়া দৈত্যৰাজে কি কৰিছিলে, এই ৰাম সন্দামৰ্কৰ পদতিহু লীলা দৈত্যৰাই প্ৰহ্লাদক মাৰিবাক চিন্তিলে উপায়। বৈধ্যভূমিৰ সন্তেকাটোৱা লগন আনিলে মতাই মাৰিবাক লাগি তাংক দিল যেতিয়া দৈত্যৰাজে কাটোৱাল বিলাকক নিৰ্দেশ দিলে যে মোৰ পুত্ৰ প্ৰহ্লাদক যিকোনো প্ৰকাৰে নিধন কৰিব লাগে, তেতিয়া কাটোৱাল বিলাকে কি কৰিলে, দৈত্যেন্দ্ৰ আজ্ঞা মানি কাটোৱালকন প্ৰহ্লাদক ধৰিবিহে কত নিৰ্যাতন। কি কি নিৰ্যাতন দিছিলে মই সংক্ষেপতে কম। হিৰাম বিষ লাৰু খুৱাই হস্তিয়ে গছকাই সৰ্পয়ু দংশন কৰা, অগ্নি জ্বলাই পানীত ডুবাই তথাপি মাৰতা নাই। আৰু শাস্তি দিছিলে, মই আকৌ কৈছো নাম আকাৰে। দৈত্যৰাজে প্ৰহ্লাদক নানা শাস্তি দিলে। 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 নহয় আৰু শাস্তি দিছিলে। কি শাস্তি দিছিলে কৈছো, হেৰা ও হাতে গলে বান্ধি পৰ্বতৰ শিখৰ হন্তে দিলে বগৰা, বাগৰি বাগৰি আহে হৰি গুণ গায়। হে ৰাম বুকে শিল বান্ধি মহা সমুদ্ৰত পেলাই দিলে, ও হৰিৰ কৃপাত ভক্ত শিলে সৈতে বধ্যভূমিত প্ৰহ্লাদক কঠোৰ শাস্তি বিহিলে, একো ক্ষতি কৰিব নোৱাৰিলে। উপায় নাপায় কাটাল বিলাকে কি কৰিলে,
যিকোনো প্ৰকাৰে পুত্ৰক মাৰিব নোৱাৰি। অ দৈত্যেন্দ্ৰৰ আগে কথা কহি লবি মৰি। দৈত্যেন্দ্ৰক ক'লে যে তোমাৰ সন্তানক আমি মাৰিব নোৱাৰিলো, তুমি যি কৰা কৰা। তেতিয়া দৈত্যই যে কি কৰিলে মই আপোনালোকলৈ নিবেদন কৰিছো। হে হিৰণ্য কশিপু বোলে প্ৰহ্লাদক চাই ও তাছে হৰি ধৰি দে দেখুৱা। আজিৰ সন্তে বিষ্ণুৰ নাম মই নাৰাখো মুলি। এই বুলি মহাক্ৰোধে ঠাণ্ডা লৈলে। যেতিয়া পিতৃয়ে কালমূৰ্তি ধাৰণ কৰিলে তেতিয়া পুত্ৰই কি কৰিছিলে? প্ৰহ্লাদে বুলয় পিতৃক মধুৰ বচন, সমস্ত ভূততে ব্যাপী আছে নাৰায়ণ। শুনিও কপিতা মূৰ কহুচ ৰূপত, বিচাৰিলে পাইব হৰিক স্ফটিক স্তম্ভ। বিচাৰিলে পাইব হৰিক স্ফটিক স্তম্ভ। যেনে প্ৰহ্লাদে পিতৃক ক'লে তোমাৰ প্ৰাণবলী হৰি, তুমি যাক বিচাৰি ফুৰিছা সেইজন হৰিক মই দেখা পাইছো এই স্তম্ভত। তুমি দেখিছানে নাই নাজানো। খং উঠি কি কৰিলে? হে ৰাম, প্ৰহ্লাদৰ বচন শুনি চলিলে ক্ৰোধৰ অগ্নি। মহাকোপে দৈত্যেন্দ্ৰৰ মুষ্টি কৰিলে প্ৰহাৰ। ভকতৰ বাক্য ৰাখি মোৰ প্ৰভু শ্ৰী হৰি নৰসিংহ ৰূপ ধৰি ভৈলায় প্ৰচণ্ড ক্ৰোধত মুষ্টি প্ৰহাৰ কৰিছিলে। স্তম্ভটো ভাগি গৈছিলে। কেনেকে ভাগিছিলে মই নাম আকাৰে আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো। ভাঙিল স্ফটিক স্তম্ভ চূৰ্ণাকৃত কৰি, অৱতাৰ হৈলা প্ৰভু নৃসিংহ মুৰাৰী। ভাঙিল স্ফটিক স্তম্ভ চূৰ্ণাকৃত কৰি, অৱতাৰ হৈলা প্ৰভু নৃসিংহ মুৰাৰী। ভাঙিল স্ফটিক স্তম্ভ চূৰ্ণাকৃত কৰি, অৱতাৰ হৈলা প্ৰভু নৃসিংহ মুৰাৰী। ভাঙিল স্ফটিক স্তম্ভ চূৰ্ণাকৃত কৰি, অৱতাৰ হৈলা প্ৰভু নৃসিংহ মুৰাৰী।
এনেদৰে দৈত্যৰাজ হিৰণ্যকশিপু আৰু নৃসিংহ গোসাঁইৰ মাজত এখন তুমুল যুদ্ধ হৈছিলে। এই যুদ্ধত কাৰো জয় নাই, কাৰো পৰাজয় নাই। ইচ্ছা কৰা হ'লে প্ৰভু ভগৱন্তই দুষ্ট দৈত্য খন্তেকতে বিনাশ কৰিব পাৰিলেহেঁতেন, কিন্তু নকৰিলে। কিয় নকৰিলে? ইয়াতে যি ৰহস্য আছে, আহক আমি ৰহস্যৰ মাজলৈ আগবাঢ়ি যাম। অষ্টগৈল দিনমণি সন্ধ্যাৰ আগমন, অ দৈত্য কণা শিৱে হৰি কৰিলে যত। অৱশ্যে পালন কৰে ব্ৰহ্মাৰ বচন। পূৰ্বে ব্ৰহ্মাই বৰ দিছিলে, বৰ খুজি লৈছে বুলিহে কোৱা শুনো। যেই নহওক, কি বৰ দিছিলে? দিন নুহে ৰাতি নুহে উভয় সন্ধ্যা, বাহিৰ নহয় ভিতৰ নহয় পানীৰ পোছাক। জল স্থল আকাশ নুহে উৰুত তুলিলে, হস্তে হস্তে নামাৰিলে নখে বিৰা। গতিকে হৰিনামৰ প্ৰভাৱত দুষ্ট দৈত্য বিনাশ হ'ল আৰু ভক্ত প্ৰহ্লাদ উদ্ধাৰ হ'ল। তাৰমানে দুষ্কৃতি নাশ, সংস্কৃতিক উদ্ধাৰ, সেইটো হ'ল মুখ্য উদ্দেশ্য। আজি এই অনুষ্ঠানটো ইমানেই ভাল লাগিছে, ৰাইজৰ যি সেউকীয়া সমস্ত যি মহান অনুষ্ঠান, এই অনুষ্ঠানৰ যোগেদি আৰু এই নামৰ যোগেদি পৰিয়ালবৰ্গৰ কল্যাণ কামনা কৰিছোঁ। লগতে ইয়াত উপস্থিত সমূহ ভকত বৈষ্ণৱৰ সিয়াত যেন প্ৰভু ভগৱন্তই বিৰাজমান হৈ আমাৰ গুৰুজনৰ মহান সংস্কৃতিক আগুৱাই লৈ যাব, এই আমি কামনা কৰিছোঁ। যেতিয়া দুষ্ট দৈত্যক বিনাশ কৰিছিলে প্ৰভু ভগৱন্তই, তেতিয়া দেৱতাসকলে কি কৰিছিলে? দেৱতাই বজালে বিজয়ৰ তুন্দুভি, দানৱ গণে গণিলে প্ৰমাণ। বিনাশ হল্য ৰিপু হিৰণ্যকশিপু, উদ্ধাৰ হ'ল ভক্ত। প্ৰভু ভগৱন্তৰ লীলা কোনেও বুজিব নোৱাৰে। গতিকে কি হৈছে? প্ৰহ্লাদক ৰাখিলে আৰু কশিপুক মাৰিলে, নহয়নে? তাকে কয় ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে। হেনো জানি আমি সকলোৱে একেলগে ল'ম। ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে, জানি হবে লোৱা হৰি নাম। অ জানি হবে লোৱা হৰি নাম। ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে, জানি হবে লোৱা হৰি নাম। অ জানি হবে লোৱা হৰি নাম। ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে, জানি হবে লোৱা
কৃষ্ণ